তেজপুৰ মিছন চাৰিআলি গৈ আছোঁ। দুফালে পৰুৱা মিছন চাৰিআলি পালোঁ পাই গ'লোহি। বহুত ভিৰ। ৰঞ্জন চক হ'বলৈ গৈ আছোঁ এতিয়া মিছন চাৰিআলি। টেকনিক বুজিছ কোনে ৰখালে ইমান যাম তেজপুৰত অসমৰ ভিতৰত চবতকৈ ডাঙৰ অভাৰ ব্ৰিজখন বনাই আছে। এই কোনখিনিৰ পৰা হৈছিলে? একদম পৰুৱালৈকে। পৰুৱাৰ পৰা ইয়াৰ কোনখিনিলৈকে? একদম মোৰ ঘৰ পাৰ হৈ মানে ৰঞ্জনৰ ঘৰ পাৰ হৈ 3.5 কিলোমিটাৰ। 4 কিলোমিটাৰ 3.5 কিলোমিটাৰ 3.5 কিলোমিটাৰ অসমৰ ক'তো নাই। অঁ মানে চাকৰিত চলাব লাগে। এইটো কি হৈছিলে? এইটো ভৰ্টক কি হৈছিলে? কমিউনিকেশ্যন কেম্পাছ। এইটো ভোটক নাই, এইটো ফ'ৰ হয়। ফ'ৰ ন? মানে 4টা ৰেজিমেণ্ট নাই জানো অসমত? অঁ তাৰে 4 নম্বৰ ৰেজিমেণ্ট আমাৰ এই তেজপুৰত হয়। তেজপুৰত ন? আৰ্মি 4টা ৰেজিমেণ্ট আছে। 01, 401, 402, 403, 404, 402 তেজপুৰত আছে। অঁ মানে আৰ্মি ৰেজিমেণ্ট 4টাই আছে মানে ইণ্ডিয়াত। তাৰে ভিতৰত 4 নম্বৰ ফ'ৰ্টটো আমাৰ ইণ্ডিয়াৰ। DRDO আছিলে নহয় ইয়াতে ক'ৰবাত? DRDO ইয়াত নাই, এইফালে আছে। DRDO গৰৈমাৰী ফালে আছে। গৰৈমাৰীফালে আছে ন? ছবিৰণ সেইটো জিলাত কাম কৰে। বিবাহ ভৱনটো আছিলে কোনখিনিত আছিলে? এতিয়া ধৰিব নোৱাৰা হৈ গ'ল একেবাৰে ৰাস্তাবোৰ। ইয়াতে চিত্ৰলেখা বিয়া আমি খাবলৈ আহিছিলোঁ ইয়াতে। অঁ বিয়া ভৱনলৈ গৈছিলোঁ। এই ৰঞ্জনৰ মৰমৰ একো নকৰা এনেই লুকাই লুকাই ভুকি আছে। লুকাই লুকাই ভুকি আছে দেখিছে। ভুকি আছে পিছে। এই চাহ খাই লওঁ যাওঁ।